বিশ্বনাথৰ গহপুৰত জঘন্য কাণ্ড নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ অৰ্জেলৰ বিৰুদ্ধে এই অভিযোগ ধৰ্ষণ কাণ্ডক লৈ অঞ্চলটোৰ তীব্ৰ চাঞ্চল্য বিশ্বনাথ জিলাৰ গহপুৰৰ গমিৰিত নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপিৰ কৰ্মীসহ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰধান শিক্ষক তথা গমিৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ অৰ্জেল একেখন গাঁৱৰে এগৰাকী 8 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হল লম্পট সোমনাথ অৰ্জেল প্ৰাপ্ত তথ্য মতে 60 বছৰ ঊৰ্ধৰ লম্পট সোমনাথ অৰ্জেলে নাবালিকাগৰাকীক আমলখি খাবলৈ মাতি আনি তেওঁ নিজৰ ঘৰতে সেই জঘন্য ঘটনা সংঘটিত কৰা বুলি অভিযোগ নাবালিকাগৰাকীৰ পৰিয়ালৰ নিখা লম্পট সোমনাথ অৰ্জেলৰ ঘৰৰ চৌহদত দুখিক কৰায়তৰ দাবীত প্ৰতিবাদ মুখৰ হৈ পৰে স্থানীয় ৰাইজ অৱশেষত পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত লম্পট সোমনাথ অৰ্জেলক অন্য এঘৰত লুকাই থকাৰ অৱস্থাত নিখাই আৰক্ষী অপৰাধ শাখাৰ বিশ্বনাথ জিলা উপ আৰক্ষীৰ অধীক্ষক অমিত কুমাৰ হোজাই আৰু হেলেম আৰক্ষীৰ এটি দলে আটক কৰিবলৈ সক্ষম হয় হেলেম আৰক্ষীয়ে ইতিমধ্যে নাবালিকাগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ইফালে ৰাইজে লম্পট সোমনাথ অৰ্জেলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী তুলিছে এটো আমাৰ গাঁৱৰ গটাৰিয়া বস্তিৰ প্ৰেসিডেন্ট আছিলে স্কুলৰ মাষ্টাৰো আছিলে আৰু পঞ্চায়তৰ প্ৰেসিডেন্টও আছিলে বয়সস্থ মানুহ 60 প্লাসে হয় এইজন আজি মানে 3:30 বজাত মান সৰুজনী ছোৱালীটো 7-8 বছৰ পাৰ হোৱা নাই তেওঁ মানে খেলিবলৈ তাত মানে আমলখি খাবলৈ গৈছিলে বোলে মানে ভিতৰত মাটি কিনি বুলি মাটি কিনি মানে কিবা কিবি কৰি এটোই মানে ৰেপৰ ঘটনা হয় ধৰা কৰিছে বোলে তাৰ পিছত ছোৱালীজনীটো মানে কান্দি আহিছে আৰু তাৰ পিছত মানে ওচৰৰ মানুহ গম পালে তাৰ পিছত মাজনীও আহিলে পুৰা মিটিং নিচিনে হৈ গ'ল কিন্তু তাৰ পিছত কি হ'লটো মানে কেছটো উল্টা নিচিনে হৈ গৈছিলে উল্টা নিচিনে মানে ইহঁতৰ মানে হেৰি কিবা কৰিবলৈ ডিসমিস কৰিবলৈ খুজিছিলে কিন্তু তাৰ পিছত আমি আকৌ আহি কিনি নহয় এটোতো কেছ দিব লাগে থানাত যাব লাগে বুলি আমি 7-8 জন মানে মানুহ আহি কিনি ইয়াত কেছ দিছো আৰু মানে কি হবে এতিয়া পুলিচে জানিব ঘটনাটো কইলে তেখেতৰ নামটো কি আছিল যোনটো মানে এটো কাণ্ড কৰিছে আজি সোমনাথ অৰ্জেল হয় মাস্টার হয় মানুহটো আৰু পঞ্চায়তৰ প্ৰেসিডেন্টও থাকিছিলে আজি তো ৰিটায়াৰ হল সাগে কিন্তু মানে বয়সস্থ মানুহ গমিৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি সোমনাথ অৰ্জেলে নাবালিকা 8-9 বছৰীয়া ছোৱালীজনীক ঘৰত মাতি আনি পেলাই ধৰ্ষণ কৰিছে ছোৱালীজনী বগৰী খাবলৈ বুলি ওলাই আহিছিলে ওলাই আহোঁতে আমলখি বা বগৰী খাবলৈ ওলাই আহোঁতে ঘৰৰ কাষত তেওঁ হাতত ধৰি পেলাই ভিতৰলৈ বুলি টানি আনি পেলাই তেওঁ সেইবিলাক কাণ্ড কৰিব বিচাৰিলে গতিকে আমি কাণ্ড কৰিছে গতিকে ছোৱালীজনীয়ে কান্দি ঘৰত যোৱাৰ পিছতে আমি ৰাইজে গম পোৱাৰ পিছত এতিয়া আৰক্ষী প্ৰশাসনে তেখেতক কৰায়ত্ব কৰিছে আগতে তেখেতে স্কুলৰ শিক্ষক আছিলে বোলে তাৰপিছত গমিৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিলে ছোৱালীজনীৰ মামা ঘৰৰ পৰা আহিছো এতিয়া আমাৰ ভাগিনীয়ে পৰে ভাগিনী মানে গাঁৱৰ নিজৰে মুঠতে ভাগিনী বুলি কওঁ তাকে এতিয়া 3:30 বজাত কোনোবাই এইটো স্কুলৰ মাষ্টাৰ আছিলে হেড মাষ্টাৰ আৰু গমিৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি আছিলে বোলে সোমনাথ অৰ্জেল তেওঁৰ নাম সি মানে 8 বছৰীয়া শিশুক ধৰ্ষণ কৰিছে মাৰিব ধৰিছিলে আকৌ কৈছে বোলে ছোৱালীজনীক কাৰোবাক কলি মই স্কুলত মাৰি দিম তেনেকুৱাও কৈছে বোলে
মাৰিম বুলি কৈছে আৰু তাক কোনোবাই সহায় কৰিছে বোলে তাক লুকাই ৰাখিবলৈ তাৰ নামটো কি আছিলে পংকজ বাস্কতা বুলি তাৰ কোনোবাই খুৰখালি আছে বোলে কাৰোবাৰ ঘৰত গৈ তাক লুকাই ৰাখিছিলে বোলে আমি তাক একদম একবাৰটো আমাৰ ওচৰত দি দিব লাগে তাৰপৰা তাক উচিত শাস্তি মুঠতে আজিকালিতো ৰেপৰটো ডাইৰেক্ট ফাঁচি আছে ফাঁচিটো হ'বই কিন্তু তাক আমাৰ ওচৰত একবাৰ খালি ওচৰে পাজৰে কৰি দিব লাগে বাছ গহপুৰৰ পৰা অভিজিত দাস আৰু বিহালীৰ পৰা খগেন বটকৰ ৰিপৰ্ট এনি ভাৰত 24